বিয়া হৈ যোৱাৰ কেইবছৰমান পাছত ছোৱালীবোৰৰ এনেধৰণৰ কথাত মাকলৈ মনত পৰে। আগতে মই ৰাতিপুৱা ৯-১০ বজাত শুই উঠিছিলোঁ। এতিয়া ৰাতিপুৱা ৬ বজাতে উঠোঁ। তেতিয়া তোমালৈ বহুত মনত পৰে মা। আগতে ৰাতি অলপ দেৰিলৈকে টিভি চাই থকা দেখিলে মোক সোনকালে শুই থাকিবলৈ কোৱা। এতিয়া টিভি নোচোৱাকৈয়ে ৰাতি ১২ বজাতহে শুবলৈ যাওঁ। আগতে সোনকালে খাবলৈ দিয়া বুলি তোমাক সদায় আমনি কৰিছিলোঁ। এতিয়া সকলোকে গৰমে গৰমে খাবলৈ দিওঁ, কিন্তু মই খোৱালৈ খাদ্যবোৰ ঠাণ্ডা হৈ যায়। তেতিয়া তোমালৈ বহুত মনত পৰে মা। আগতে মোক ধুনীয়া ধুনীয়া কাপোৰ লাগে বুলি তোমাক বৰ আমনি কৰিছিলোঁ। এতিয়া ল'ৰা-ছোৱালীহালক কেনেকৈ ধুনীয়া কাপোৰ এযোৰ দিওঁ সেই চিন্তাই মনত আঁক খাই থাকে। এতিয়া তোমালৈ বহুত মনত পৰে মা। আগতে অলপ চৰ্দি লাগিলেও তুমি মোৰ বহুত চোৱা-চিতা কৰিছিলা। এতিয়া কাৰোবাৰ বেমাৰ হ'লে মই সকলোৰে শুশ্ৰূষা কৰোঁ, কিন্তু মোৰ কিবা হ'লে চাবলৈ কোনো নাই। এতিয়া তোমালৈ বহুত মনত পৰে মা। আগতে মোক কিবা লাগিব নেকি বুলি তুমি মাজে মাজে সুধি থাকা। এতিয়া সকলোৰে প্ৰয়োজন পূৰণ কৰোঁতে কৰোঁতে নিজৰ কথা পাহৰি যাওঁ। আনকি মোৰ লগত কথা পাতিবলৈও কোনো নাথাকে। তেতিয়া তোমালৈ বহুত মনত পৰে অ' মা। এনেবোৰ কথা বিয়াৰ পাছত সকলো ছোৱালীৰ জীৱনতে হ'ব পাৰে। বিয়াৰ আগতে সকলো পুৰুষে কয়, মই তোমাক বহুত মৰম কৰিম। মোৰ লগত থাকিলে মালৈ তোমাৰ কেতিয়াও মনত নপৰিব। তথাপি মোৰচোন তোমালৈ বহুত মনত পৰে অ' মা। ধন্যবাদ।